Dear students, chapter 8 to কৰো হা number 1 to লৈছো মই মান বহাবলে কৈছে ইয়াত number 1 to sin 60 degree cos 30 degree plus sin 30 degree cos 60 degree এখিনি মানখিনি বহোৱা গলে হৈ গল তলত দিয়া বিলাকৰ মান উলিওৱা যেটো তোমালোকক মই আগৰ ভিডিও চাৰ্টখন দি থৈছো চাৰ্টখন মনত ৰখাৰ তোমালোকক বুদ্ধিও দি থৈছো হেমতে তোমালোকে যদি চোৱা তোমালোকৰ এখিনি মানখিনি পটাপট নিজে ইয়াতে বহাব পাৰিবা এতিয়া আমি বহাও sin 60 ডিগ্ৰী মান কি আছিল √3/2 মনত আছে নে √3/2 sin 60 ডিগ্ৰী মান ঠিক হেদৰে cos 30 ডিগ্ৰী মানো একেটাই আছিল আৰু যেতিয়া মই তোমালোকক চাৰ্টখন দিছিলো তেতিয়া তোমালোকক কৈছিলো কাৰ মান একে √3/2 একে আছিল হয়নে প্লাস চিন দিয়া sin 30 ডিগ্ৰী কিমান আছিল হাফ সাবা তোমালোকৰ মনত পৰিছে নে আৰু cos 60 ডিগ্ৰী হাফ মই কৈছিলো যে একে মান হয় এনেকৈ আমি 30 ডিগ্ৰী 60 ডিগ্ৰী একেলগে কৰো আৰু 90 ডিগ্ৰী 0 ডিগ্ৰী একেলগে কৰো 45 টো সিঙ্গল কে ৰাখিছিলো সো চাৰ্টখন তোমালোকে যদি চোৱা নাই ইয়াৰ আগৰ ভিডিওত আছে মই লিংকটো ডেসক্ৰিপচনত দি দিম চাই লবা ঠিক আছে মানখিনি বহালো মান বহাৰ পিছত আমাৰ ইকো নাই এতিয়া কৰি দিলে হল এটো ইনটু 2 গুণ 4 আৰু √3 ইনটু √3 only 3 আমি পাতিব পাৰো প্লাস 2 গুণ 4 আৰু ওপৰত 1 থাকিলে এতিয়া আমি এলচিয়াম লওঁ 4 3 plus 1 হল 4/4 1 আমাৰ কিমান ওলালে आंसर 1 ওলালে মান উলিওৱা কৈছিলে মান আমাৰ 1 ওলালে ঠিক আছে তেনেকৈ তোমালোকে নাম্বাৰ 2 টো কৰি চাবা যদি লাগে কৰিব মই কৰি দিম কমেন্টত জনাবা ঠিক আছে